Hello friends, সকলোকে পুনৰ এবাৰ আজি যোগা শিতানত স্বাগতম জনাইছো। আজি এটা ইন্টাৰেষ্টিং টপিকৰ ওপৰত ভিডিঅ' বনাবলৈ গৈ আছো। আজি মই আপোনালোকক দেখাবলৈ গৈ থকা আসনসমূহৰ অভ্যাসে আমাৰ ফাৰ্টিলিটি বুষ্ট কৰাত যথেষ্টখিনি সহায় কৰিব। বা যিসকল মহিলাই প্ৰেগনেন্ট হ'ব বিচাৰি আছে বা কনচিভ কৰিব বিচাৰি আছে কিন্তু নানান ধৰণৰ সমস্যাৰ কাৰণে কনচিভ কৰাত অসুবিধা হৈ আছে, তেওঁলোকে এই আসনসমূহৰ দৈনিক অভ্যাসৰ জৰিয়তে এই সমস্যাটো যথেষ্টখিনি হ্ৰাস কৰিব পাৰিব। কিয়নো যোগৰ অভ্যাসে আমাৰ ওভেৰী আৰু আমাৰ ইউটেৰাছ ষ্টিমুলেট কৰাত যথেষ্টখিনি সহায় কৰে, সেয়েহে দৈনিক যোগাভ্যাসে আমি কনচিভ কৰাত যথেষ্টখিনি অৱদান যোগাব পাৰিব। তেন্তে আহকচোন পলম নকৰি এই আসনসমূহ এটা এটাকৈ অভ্যাস কৰিবৰ কাৰণে আমি চেষ্টা কৰোঁ। প্ৰথমতে আমি অভ্যাস কৰিবলৈ লৈছোঁ বাটাৰফ্লাই প'জ বা তিতলী আসন। তাৰ বাবে এই অৱস্থাৰ পৰা দুয়োখন ভৰিৰ পটুৱা এইদৰে লগাই ল'ম। দুয়োখন হাতেৰে দুয়োখন ভৰিৰ পটুৱা এইদৰে ধৰি ল'ম আৰু ভৰি দুখন অলপ নিজৰ গাৰ ফালে চপাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰে, আৰু সম্পূৰ্ণ সিধাকে বহিব। ৰাজহাড় সম্পূৰ্ণ সিধাকে ৰাখিব। এতিয়া আমি দীঘলকে এটা উশাহ ল'ম, এৰিম। এতিয়া দুয়োখন ভৰি আমি আপ ডাউন কৰিম, ঠিক বাটাৰফ্লাই পাখি মৰাৰ দৰে বা বখিলাই পাখি মৰাৰ দৰে এইদৰে আপ ডাউন এইদৰে কৰিব। প্ৰায় 20 বাৰমান কৰিবলৈ চেষ্টা কৰিব। আমি ইনাৰ থাইজত এটা ষ্ট্ৰেচ ফিল কৰিম, খুব ধুনীয়া এটা ষ্ট্ৰেচ ফিল কৰিম ইনাৰ থাইজ। হিপ অপেনিঙৰ কাৰণে খুব এটা ধুনীয়া আসন এইটো। এইদৰে প্ৰায় 20 বাৰমান আপ ডাউন কৰিবলৈ চেষ্টা কৰিব। এতিয়া লাহেকৈ মই আসনটো ৰিলিজ কৰিম। হাত দুখন ৰিলিজ কৰি দিলোঁ, ভৰি দুখন ৰিলিজ কৰি দিলোঁ এইদৰে। এতিয়া নেক্সট আসনটো কৰিবলৈ লৈছোঁ। নেক্সট আসনটোৰ নাম হৈছে ওৱান লেগ ফৰৱাৰ্ড বেণ্ড বা জানু শীৰ্ষাসন। মই সাইডৰ পৰা দেখাই দিছোঁ, আপোনালোকে বুজিবৰ কাৰণে সুবিধা হ'ব। এইদৰে আমি দণ্ডাসনত বহি ল'ম। এতিয়া প্ৰথমতে সোঁ ভৰিখন কুচাই আনি সোঁ ভৰিৰ পটুৱা বাওঁ ভৰিৰ ইনাৰ থাইজত ৰাখিম এইদৰে। সাইডতে ৰাখিব পাৰে এইদৰে। এতিয়া উশাহটো লৈ হাত দুখন ওপৰলৈ দাঙিম। উশাহ এৰি সন্মুখলৈ সাঙুৰিবলৈ যত্ন কৰিম। পিঠিখন বিশেষ ভাঁজ নকৰিব। এইদৰে আমি বাওঁ ভৰিৰ আঙুলিকেইটা টাচ কৰিবলৈ যত্ন কৰিম। কিছু সময় এই অৱস্থাতে থাকিব পাৰে, আৰু যদি পাৰে আপুনি কপাল আঁঠুত লগাব পাৰে, বাওঁ ভৰিৰ আঁঠুত এইদৰে। এই অৱস্থাটো কিছু সময় এইদৰে ধৰি ৰাখিব যদি সম্ভৱ হয় আপোনাৰ বাবে। এতিয়া লাহেকৈ উশাহটো লৈ মূৰটো ওপৰলৈ দাঙিলোঁ, হাত দুখনো ৰিলিজ কৰি দিলোঁ, আৰু এতিয়া লাহেকৈ সোঁ ভৰিখনো ৰিলিজ কৰি দিলোঁ এইদৰে। এতিয়া ভৰি দুখন চেক কৰি দিছোঁ। এতিয়া বিপৰীত দিশে কৰিম। তাৰ বাবে মই বাওঁ ভৰিখন এইদৰে কুচাই আনি বাওঁ ভৰিৰ তলুৱা সোঁ ভৰিৰ ইনাৰ থাইজত লগালোঁ। উশাহ লৈ হাত দুখন ওপৰলৈ কৰিলোঁ, উশাহ এৰি এইদৰে ভৰি আঙুলিসমূহ টাচ কৰিলোঁ। ইমানখিনি এই অৱস্থাত আপুনি হল কৰিলেও হ'ব কুৱেশ্যনটো। যদি পাৰে কপালখন আঁঠুত লগাই দিব। এই অৱস্থাত উশাহ নিশাহ নৰ্মেলকৈ থ'ব। অলপ সময়ৰ কাৰণে পশ্চাৰটো হোল্ড কৰিব। এতিয়া লাহেকৈ উশাহটো লৈ হাত দুখন ৰিলিজ কৰিলোঁ, মূৰটো ওপৰলৈ আনিলোঁ, এই ভৰিখনো ৰিলিজ কৰি দিলোঁ এইদৰে। এতিয়া নেক্সট আসনটো কৰিবলৈ লৈছোঁ। নেক্সট আসনটোৰ নাম হৈ গৈছে চিটিং ফৰৱাৰ্ড বেণ্ড বা পশ্চিমোত্তানাসন। তাৰ বাবে আমি ভৰি দুখন এইদৰে সন্মুখলৈ মেলি ল'লোঁ, দণ্ডাসনত বহি ল'লোঁ। এতিয়া উশাহ লৈ হাত দুখন ওপৰলৈ কৰিলোঁ, উশাহ এৰি দুয়োখন হাতেৰে দুয়োখন ভৰিৰ বুঢ়া আঙুলি এইদৰে গ্ৰেপ কৰিলোঁ, আৰু এই অৱস্থাতে আপুনি হল কৰিলেও হ'ল। যদি পাৰে কপাল আঁঠুত লগাবৰ চেষ্টা কৰিব এইদৰে। এই অৱস্থাটো কিছু সময় হল কৰিব যদি সম্ভৱ হয়। লাহেকৈ উশাহ লৈ শৰীৰটো ওপৰলৈ কৰিলোঁ, হাত দুখন ৰিলিজ কৰিলোঁ।
এবাৰ সাইডৰ পৰা দেখাই দিছো এইদৰে হাত দুখন উখাহটো লৈ ওপৰলৈ নিলো উখাহ এৰি দুইখন হাতেৰে দুইখন ভৰি বুঢ়া আঙুলি থৈলো আৰু এতিয়া কপাল আঁঠুত লগাম এই পশ্চাৰটো কিছু সময় হোল কৰিম লাহেকৈ উখাহটো লৈ গাটো ওপৰলৈ আনিলো হাত দুখনো ৰিলিজ কৰি দিলো এইদৰে এই আসনটোৱে আমাৰ এবডমিনেল এৰিয়াত থকা ষ্ট্ৰেছ বিলাক আঁতৰোৱাত সহায় কৰে আৰু লগতে আমাৰ অভেৰি আৰু ইউটেৰাছক ষ্টিমুলেট কৰাটো সহায় কৰে এতিয়া আমি নেক্সট আসনটো কৰিবলৈ গৈ আছো নেক্সট আসনটোৰ নাম হৈছে বিপৰীত কৰ্ণী বিপৰীত কৰ্ণীৰ বাবে আমি এইদৰে ওয়াল এখনৰ সহায়তো আমি বিপৰীত কৰ্ণীটো কৰিব পাৰো মই আজি ওয়ালৰ সহায়ত বা ওয়ালৰ হেল্পত আমি কিদৰে বিপৰীত কৰ্ণী কৰিব পাৰো হেতুৱে আপোনালোকক এবাৰ দেখাই দিও ওয়ালৰ হেল্প লৈ বিপৰীত কৰ্ণী এইদৰে কৰিব পাৰে হাত দুখন এইদৰে ফ্লোৰতে ৰাখিব ভৰি দুখন এইদৰে ওয়ালত লগাই ওপৰলৈ কৰি দিব আপোনালোকে সুবিধা অনুযায়ী কঁকালত এটা গাৰু ল'ব পাৰে সুবিধা পাব যিদৰে কমফৰ্টেবল হয় সেইদৰে আপোনালোকে কৰিবলৈ চেষ্টা কৰিব এই পশ্চাৰটো কিছু সময় হোল কৰিব এতিয়া লাহেকৈ ৰিলিজ কৰি দিব এইদৰে আৰু এবাৰ মই ওয়ালৰ হেল্প নোহোৱাকৈ বিপৰীত কৰ্ণী কেনেদৰে কৰিব পাৰি হেতু দেখাই দিছো ওপৰলৈ মূৰ কৰি শুই ল'ব লাগিব এই অৱস্থাৰ পৰা প্ৰথমতে দুয়োখন ভৰি মাটিৰ পৰা 90 ডিগ্ৰী কোণ কৰি ওপৰলৈ দাঙিম এইদৰে এতিয়া লাহেকৈ আমাৰ কঁকালখন মাটিৰ পৰা ওপৰলৈ দাঙিম এইদৰে দুইখন হাত কঁকালত থাকিব আৰু এই অৱস্থাটো আমি হোল কৰিম এইটোৱে হৈছে বিপৰীত কৰ্ণী দৃষ্টি আমাৰ ভৰিৰ আঙুলি ফালে থাকিব এই অৱস্থাটো হোল কৰিব খুব সুন্দৰ আসন ইউটেৰাছ আৰু ওভেৰি ষ্টিমুলেট কৰাত খুব ধুনীয়া এটা আসন এইটো অভ্যাস কৰিবলৈ চেষ্টা কৰিব এতিয়া লাহেকৈ কঁকালখন মাটিলৈ আনিলো হাত দুখন ৰিলিজ কৰিলো ভৰি দুখনো ৰিলিজ কৰি দিলো এইদৰে বিপৰীত কৰ্ণী কৰাৰ পাছত এতিয়া আমি শৱাসনত অলপ ৰেষ্ট লবলৈ চেষ্টা কৰিম এইদৰে ভৰি দুখন মেলি দিব হাত দুখনো মেলি দিব এইদৰে চকুকেইটা মুদি দিব এই অৱস্থাত সম্পূৰ্ণ জিৰাবলৈ চেষ্টা কৰিব এইটো কোৱা হয় শৱাসন খুব ধুনীয়া এটা আসন শৰীৰৰ সমস্ত টেনচন আপুনি আঁতৰি যাবলৈ দিব সম্পূৰ্ণ শৰীৰটো ৰিলেক্স হ'বলৈ দিব শৰীৰৰ প্ৰত্যেকটো অংগক ৰিলেক্স কৰাব এতিয়া লাহেকৈ হাত দুখন আগৰ অৱস্থাত আনিলো ভৰি দুখন আগৰ অৱস্থাত আনি পজটো ৰিলিজ কৰি দিছো এতিয়া একেবাৰে অন্তিম আসনটো কৰিবলৈ লৈছো এটোৰ নাম হৈছে পদহস্তাসন ষ্টেণ্ডিং ফৰৱাৰ্ড বেণ্ড তাৰ বাবে আমি দুইটা ভৰিৰ মাজত 1 ফুট মান ডিসটেন্স ৰাখি এইদৰে থিয় হৈ লম এতিয়া উখাহটো লৈ দুয়োখন হাত এইদৰে শৰীৰৰ সন্মুখৰে ওপৰলৈ দাঙি ধৰিম এতিয়া উখাহটো এৰি কঁকালৰ পৰা সন্মুখলৈ এইদৰে হালি দিম আৰু দুয়োখন ভৰিৰ আঙুলি টাচ কৰিব চেষ্টা কৰিম এইদৰে মূৰ তললৈ কিছু সময় এই পশ্চাৰটো হোল কৰিবলৈ চেষ্টা কৰিব এতিয়া লাহেকৈ উখাহটো লৈ ওপৰলৈ সিধা হৈ দিম হাত দুখন ৰিলিজ কৰি দিম এবাৰ সাইডৰ পৰা দেখাই দিছো দুয়োখন ভৰিৰ মাজত 1 ফিটৰ এটা ডিসটেন্স থাকিব উখাহ লৈ হাত দুখন ওপৰলৈ উখাহ এৰি কঁকালৰ পৰা সন্মুখলৈ হালি দিম দুয়োখন হাতেৰে দুয়োখন ভৰি আঙুলি টাচ কৰি মূৰ তললৈ এই পশ্চাৰটো অলপ সময়ৰ কাৰণে হোল কৰিবলৈ চেষ্টা কৰিব
প্ৰায় 30 সেকেন্ড মানৰ কাৰণে বা যিমান সময় আপুনি কমফৰ্টেবলি হোল্ড কৰিব পাৰে সিমান সময় এটা লাহেকৈ উশাহটো লৈ গাটো সিধা কৰি ওপৰলৈ দাঙি ধৰি হাত দুখন ৰিলিজ কৰি দিম এদৰে আজি ভিডিওটো এতিয়া ইমানতে শেষ কৰিবলৈ লৈছো আজি মই আপোনালোকক দেখুৱা আসনসমূহৰ অভ্যাসে আমাৰ ইউটেৰাস আমাৰ ওভেৰি ষ্টিমুলেট হোৱাত সহায় কৰে আৰু হেদৰে আমাৰ ফাৰ্টিলিটি বুষ্ট হোৱাত সহায় হয় আমাৰ এবডমিনেল এৰিয়াত থকা সকলো ধৰণৰ টেনচন সকলো ধৰণৰ ষ্ট্ৰেছ দূৰ হোৱাত এই আসনসমূহে যথেষ্টখিনি সহায় কৰে আৰু যদি আপোনালোকে একো সমস্যাৰ সন্মুখীন নোহোৱাকৈ বা অসুবিধা নোহোৱাকৈ সহজতে কনসিভ কৰিব বিচাৰিছে তেন্তে এই আসনসমূহ দৈনিক অভ্যাস কৰিবৰ কাৰণে চেষ্টা কৰক আজিলৈ আহিছো তেন্তে আকৌ এটা নতুন ভিডিওৰ সৈতে সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে ষ্টে সেফ ষ্টে পজিটিভ বাই বাই